নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅ'ত মই উৎপলা আৰু লৈ আহিছোঁ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ যিসকল লোকে ট্ৰেডিঙৰ জৰিয়তে মানুহক প্ৰবঞ্চনা কৰি লাখে লাখে টকা ঘটিছে সেই সকলৰ বিৰুদ্ধে এতিয়া সৰব হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী শেহতীয়াকৈ ৰাজ্যত ট্ৰেডিং এপৰ জৰিয়তে মানুহক লুটিপুটি প্ৰবঞ্চনা কৰা বহু কেইজন ব্যক্তিক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে ডিব্ৰুগড়ৰ বিশাল ফুকন গুৱাহাটীৰ স্বপ্ননীল দাস ডিবি ষ্টকৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মনকে আদি কৰি ইয়াৰ পূৰ্বেও কেইবা গৰাকীও এনে ধৰণৰ ট্ৰেডাৰক আৰক্ষীয়ে আটক কৰিছিল আৰু যিসমূহ ট্ৰেডিং এপ সেই ট্ৰেডিং এপসমূহ ৰাজ্যত বন্ধ হোৱা দেখিবলৈ পোৱা গৈছিল আৰু বহু মানুহে নিজৰ হাছতীয়া টকা হেৰুৱাইছিল আৰু এই খবৰৰ পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অৱগত হোৱাৰ পিছতে এই সকল প্ৰবঞ্চকৰ বিৰুদ্ধে এতিয়া সৰব হৈছে মুখ্যমন্ত্ৰীগৰাকী আৰু তেওঁ কৈছে যে ভাৰতীয় আইন ব্যৱস্থাত এনেদৰে এপত টকা জমা কৰি কোনো ধৰণৰ টকা ঘটা এনে কোনো ব্যৱস্থা নাই আৰু এই সকল প্ৰবঞ্চকৰ ঘাটি আমি সোনকালেই উৎখাত কৰিম বুলি তেওঁ মন্তব্য প্ৰকাশ কৰিছে আমি জনাম এই মুহূৰ্তত সবিশেষ খবৰ আমি জনাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ ট্ৰেডিং এপৰ জৰিয়তে প্ৰবঞ্চনা কৰা সকলৰ বিৰুদ্ধে সৰব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ট্ৰেডিং এপৰ বিৰুদ্ধে সৰব হৈছে মুখ্যমন্ত্ৰীগৰাকী প্ৰবঞ্চক সকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি তেওঁ উল্লেখ কৰিছে ভাৰতীয় আইনত কোনো এপৰ জৰিয়তে টকা সংগ্ৰহ কৰাৰ এনে ধৰণৰ কোনো ব্যৱস্থা নাই বুলিও তেওঁ কৈছে বহু মানুহৰ টকা ট্ৰেডিং এপৰ বাবে হেৰুৱালে বহু মানুহে নিজৰ হাছতীয়া ধন ট্ৰেডিং এপৰ বাবে হেৰুৱাব লগা হৈছে আৰু এই গোটেই চক্ৰটোক আমি উৎখাত কৰিম ৰাজ্যত এতিয়া ট্ৰেডিং এপৰ জৰিয়তে এক বৃহৎ প্ৰবঞ্চনাৰ জাল পেলোৱা এই ট্ৰেডিং চক্ৰটোক দেখিবলৈ পোৱা গৈছে ন কৌশলৰে মানুহৰ পৰা টকা ঘটিছে এতিয়া এনেদৰে ট্ৰেডিং এপৰ জৰিয়তে ট্ৰেডাৰসকলে বিভিন্ন ধৰণে টকা ঘটিছে ট্ৰেডিং এপ মাজতে বিভিন্ন ধৰণে প্ৰচাৰ হৈছিল ট্ৰেডিং এপৰ জৰিয়তে কম টকা ইনভেষ্ট কৰি বহু টকা লাভ হ'ব পৰা এক সহজ প্ৰক্ৰিয়াৰ বুলি বহুতে প্ৰচাৰ কৰিছিল আৰু এনে ধৰণৰ প্ৰচাৰৰ পিছত ৰাজ্যৰ বহু ব্যক্তি এনে ধৰণৰ ট্ৰেডিং এপত নিজৰ হাছতীয়া ধনসমূহ লগাইছিল আৰু এই হাছতীয়া ধনসমূহ লগোৱাৰ পিছত এতিয়া বহু মানুহে এই প্ৰবঞ্চনা চক্ৰটোৰ জালত পৰি নিজৰ হাছতীয়া ধনসমূহ হেৰুৱাব লগা হৈছে আৰু এটাৰ পিছত এটা এনে ধৰণৰ ট্ৰেডিং এপৰ যি কলা চক্ৰ বা ট্ৰেডিং এপৰ যি কলা অধ্যায় সেই কলা অধ্যায় এতিয়া পোহৰলৈ আহিছে আৰু তাৰ পিছত বহু মানুহে নিজৰ হাছতীয়া ধন টকা পইচা হেৰুৱাবলগীয়া হৈছে আৰু ইয়াৰ পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই খবৰসমূহৰ পিছত এই বাতৰিসমূহৰ পিছত এই সমগ্ৰ বিষয় সন্দৰ্ভত অৱগত হোৱাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়া সৰব হৈছে তেওঁ কৈছে যে যিসকল প্ৰবঞ্চকে মানুহক প্ৰবঞ্চনা কৰি ৰাইজক প্ৰবঞ্চনা কৰি এনে ধৰণৰ কাম কৰিছে সেই সকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা হ'ব আমি অতি শীঘ্ৰেই এই যি ট্ৰেডিঙৰ এক চক্ৰ যি জাল পেলাইছিলে এই ট্ৰেডিং চক্ৰটোক আমি উৎখাত কৰিম আৰু যিসকল লোকে সহজ সৰল মানুহক ঠগি আচলতে এনে ধৰণৰ প্ৰবঞ্চনা কৰিছে সেই সকল লোকৰ বিৰুদ্ধে আমি সম্পূৰ্ণ বিহিত ব্যৱস্থা ল'ম ভাৰতীয় আইন ব্যৱস্থাত এনে কোনো ধৰণৰ ব্যৱস্থা নাই যে এটা আপত পইচা জমা দি দুগুণৰ পৰা তিনিগুণ কৰিব পাৰে এনে কোনো ধৰণৰ ব্যৱস্থা নাই বুলি তেওঁ উল্লেখ কৰিছে আৰু তাৰ লগতে তেওঁ কৈছে যে এতিয়ালৈকে এনে ধৰণৰ ৩৬ জনকৈ ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে আৰু যিসমূহ ব্যক্তি এনে ধৰণৰ আছে সেই সকল লোককো শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আৰু এই মুহূৰ্তত তেওঁৰ সেই মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো নতুন প্ৰকল্প আৰু প্ৰকল্পৰ লগত জড়িত অগ্ৰগতিৰ বিষয়ে মই বুজ লওঁ লিগেসি ৱেষ্ট ইতিমধ্যে ইয়াতে খালী কৰা হৈছে আৰু তাত এখন আৰবান ফৰেষ্ট বনোৱাৰ পৰিকল্পনা এটা কৰা হৈছে আমাৰ যিখিনি সদায় জমা হৈ থকা ৱেষ্ট সেইখিনিকো ছেগ্ৰিগেশ্যন কৰি অৰ্গেনিক ফাৰ্টিলাইজাৰলৈকে আমি কনভাৰ্ট কৰাৰ কাৰণে যিটো প্ৰকল্প আজি আমি তাৰো শুভ উদ্বোধন কৰিছোঁ ISBTৰ কামটো অহা বছৰ যাতে শেষ হৈ যায় তাৰ কাৰণে প্ৰয়োজনীয় নীতি নিৰ্দেশনা দিয়া হৈছে ষ্টেডিয়ামটোৰো প্ৰথম প্ৰকল্প দুটা আমি অহা বছৰ আগষ্ট মাহৰ ভিতৰত শেষ কৰিম খুনাখুটি দলংখন চালোঁ বানপানীৰ কাৰণে কাম কৰিব পৰা হোৱা নাছিল এতিয়া কণ্ট্ৰেক্টৰে পূৰ্ণ গতিত কাম কৰিছে ফাউণ্ডেশ্যনখিনি এইবাৰ আমি কৰি ল'ব খুজিছোঁ যাতে অহা বছৰ বানপানী থাকিলেও ছুপাৰ ষ্ট্ৰাকচাৰৰ কামখিনি হৈ থাকিব পাৰে আৰু তেওঁলোকে ইতিমধ্যে প্ৰয়োজনীয় যিটো ৰাস্তা আদি বনাই সম্পূৰ্ণ কৰিছে আৰবিখনৰ লখিমপুৰত কিছু সমস্যা আছিল সমস্যাখিনি মই ভাবোঁ অহা এমাহৰ ভিতৰত সমাধান হৈ যাব
আমি চেষ্টা কৰিম 25ৰ শেষৰ ফালে লখিমপুৰৰ আৰবিখনো যাতে নিৰ্মাণ সমাপ্ত হৈ যায়। বহুত গুৰুত্বপূৰ্ণ বৈঠক আজি অনুষ্ঠিত হ'ব কেবিনেট কেইটা বজাৰ পৰা 5টাৰ পৰা কেবিনেট আছে আৰু আমি প্ৰত্যেক মাহত এখন কেবিনেট বাহিৰত কৰোঁ। আজি আমাৰ লখিমপুৰত হ'ব আৰু লখিমপুৰত DC কনফাৰেন্সো হোৱা কথা আছিলে, বানপানীৰ কাৰণে নহ'লগৈ। আজি 5টাৰ পৰা ৰাতি 8টা 8:30লৈকে কেবিনেট। সমস্যা আছে লখিমপুৰ DIPৰ স্থায়ী DIP এজন এতিয়ালৈকে নিয়োগ কৰা নাই। আচ্ছা, ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি মই চাই দিম। স্যাৰ অনলাইনৰ যিটো ঘটনা যি প্ৰকল্প লগাই আছে অনলাইন এতিয়া